সামগুৰিত মাৰ গ'ল নেকি বিজেপিৰ উদিত সূৰ্য? সামগুৰিত সংখ্যালঘুৰ ৰাইজৰ আস্থা হেৰুৱালে নেকি বিজেপিয়ে? সামগুৰিৰ মজিবুৰ ৰহমান এলাগী হ'ব নেকি বিজেপিৰ ভিতৰ চৰাত? পঞ্চায়ত নিৰ্বাচনত সামগুৰি সমষ্টিত বিজেপি দলে বাৰুকৈয়ে মুখ থেকেচা হোৱাৰ পিছত এইবাৰ মুখ খুলিলে বিজেপি নেতা মজিবুৰ ৰহমানে। সংবাদমেল সম্বোধন কৰি বিজেপিৰ পৰাজয়ৰ কাৰণ এনেদৰেই বৰ্ণনা কৰিলে বিজেপিৰ নেতাজনে। শুনক সেই সন্দৰ্ভত কি ক'লে মজিবুৰ ৰহমানে। বন্ধুসকল, মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিদিনাখন আমাৰ কাউণ্টিং হৈছিলে সেই কাউণ্টিং হলত নগাঁও প্ৰশাসনৰ এজন বিষয়াৰ দ্বাৰা আমাৰ কৰ্মীসকল সেইদিনাখন খুব ভয়ত তেওঁলোক আছিলে। আমাৰ কাউণ্টিং এজেণ্টসকলে যদি কোনো প্ৰতিবাদ কৰিছিলে যে আমাৰ ভেলিড ভোট যেতিয়া তেওঁলোকে ইনভেলিড কৰি পেলাই ইনভেলিড বাকচত ৰাখি দিছিলে, তেতিয়া যদি আমাৰ কোনোবা কাউণ্টিং এজেণ্টে যদি প্ৰতিবাদ কৰিছে, লগে লগে পুলিচে গৈ সেই আমাৰ কাউণ্টিং এজেণ্টজনক তাৰ পৰা গৈ চুচৰাই ওলাই লৈ আহিছে। বিভিন্ন ধৰণে সন্ত্ৰাস প্ৰশাসনৰ মানুহে আমাৰ ওপৰত চলাইছিলে আৰু আমি কোনো কথাত তেওঁলোকৰ লগত প্ৰতিবাদ কৰিব পৰা নাছিলোঁ। আমি আমাৰ সমষ্টিৰ 4খন জিলা পৰিষদৰ 4টা কাউণ্টিং হলত অতি কমেও 100খন আমি এপ্লাই কৰিছিলোঁ ৰিকাউণ্টিঙৰ কাৰণে। আমাৰ কোনো দৰখাস্ত তেওঁলোকে মঞ্জুৰ কৰা নাছিলে। গতিকে যেতিয়া ৰাতি হৈ আহিল, আমাৰ প্ৰশাসনৰ মানুহখিনি আমাৰ দলৰ কাউণ্টিং এজেণ্টসকলৰ ওপৰত খুব ক্ষোভিত হৈ পৰিছিলে আৰু তেওঁলোকে আমাৰ কাউণ্টিং এজেণ্ট বা আমাৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা কোনো সহযোগ আমি পোৱা নাছিলোঁ আৰু খুব কম সংখ্যক ভোটত আমাৰ চিঙিমাৰী জিলা পৰিষদ আৰু বাজিয়াগাঁও জিলা পৰিষদ আমি হাৰিছোঁ। আপোনালোকে জানি আচৰিত হ'ব, আমি যিমান ভোটত হাৰিছোঁ ইয়াতকৈ ডাবল 2 গুণ ভোট কিন্তু তেওঁলোকে কেঞ্চেল কৰিছিলে। আৰু কংগ্ৰেছ দলৰ যিসকল কাউণ্টিং এজেণ্ট আছিলে তেওঁলোকৰ ভোট কিন্তু কেঞ্চেল তেওঁলোকে কৰা নাছিলে আৰু প্ৰতিবাদ কৰিলে সেইখিনি তেওঁলোকে ভেলিড বুলি ধৰি দিছিলে। গতিকে আমি ভাবিছোঁ যে সেইদিনাখন প্ৰশাসনেও আমাৰ লগত সহযোগ কৰা নাছিলে। আমি জিকি সেইদিনাখন আমি হাৰি গৈছিলোঁ। গতিকে